অবৈধ বিদেশীৰ চৰণীয়া পথাৰ নহয় অসমখন ডাষ্টবিন নহয় ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 ৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই গৰ্জন কৰিছে যে অসমখন ডাষ্টবিন নহয় যে বিদেশীৰ বুজা ল'ব অলৰেডি বিদেশীৰ বুজাত ককবকাই আছে আমাৰ অসমখন যথেষ্ট সৰু ৰাজ্য এই ৰাজ্যখনত এতিয়া হিন্দু হল বুলিয়ে বাংলাদেশৰ মানুহ হিন্দু হল বুলিয়ে পাকিস্তানৰ মানুহ হিন্দু হল বুলিয়ে আফগানিস্তানৰ মানুহক এনে ধৰণে চৰণীয়া পথাৰ কৰিবলৈ দিয়া নহব হে মানুহবোৰক ভাৰতলৈ অনা নহব হে মানুহবোৰক আমাৰ অসমত থাকিবলৈ দিয়া নহব অসমৰ দৰে সৰু ৰাজ্যই এনেকুৱা অবৈধ বিদেশীৰ বুজা নলয় এই কথা খাটাং বুলি গৰ্জন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই যেটো সকলোৱে জানে সিটিজেনশিপ এমেন্ডমেন্ট এক্টৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যবাসীয়ে প্ৰতিবাদ কৰিছিল বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছিল আসুৰ প্ৰতিবাদৰ কথাটো কবই নালাগে ইয়াৰ পাছত কাটো আছিলে ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 ইয়াৰ অৰ্থ এইটোৱে যে এই নতুন অৰ্ডাৰৰ অধীনত এতিয়া কি হ'ব পূৰ্বে যেটো 2014 চনলৈকে অহা মানুহে আশ্ৰয় পাব লাগিছিল এতিয়া 2024 কৰি দিয়া হৈছে ইয়াৰ লগে লগে সকলো এতিয়া গৰজি উঠিছে সকলো দল সংগঠন গৰজি উঠিছে আসু গৰজি উঠিছে মুঠৰ পৰত এই নতুন অৰ্ডাৰৰ অধীনত 2024 লৈকে যি সকল লোক বাহিৰৰ পৰা আহিছিল হিন্দু হল বুলিয়ে তেওঁলোকক আমাৰ অসমত কিয় ঠাই দিব প্ৰশ্ন কৰিছে সকলোৱে গৰ্জন কৰিছে কোনো পধ্যেই এই অৰ্ডাৰ মানি লোৱা নহব এই অৰ্ডাৰৰ আওতাত অসম নাহে অসমক ইয়াৰ পৰা বাহিৰত ৰাখক বুলি সকলোৱে গৰ্জন কৰিছে লৈছো বিচাৰি মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আটাইতকৈ ডাঙৰ খবৰ ভাৰত চৰকাৰে জাৰি কৰা ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 ৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই এই আদেশৰ অধীনত 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত পাকিস্তান বাংলাদেশ ইত্যাদিৰ মানুহে ঠাই পাইছে আফগানিস্তানৰ পৰা অহা ধৰ্মীয় সংখ্যালঘুসকলক থাকিবলৈ অনুমতি দিয়া হৈছে এয়া কোনো পধ্যেই মানি লোৱা নহব বুলি গৰ্জন কৰিছে আসুৱে এয়া চৰকাৰৰ এটা অদ্ভুত সিদ্ধান্ত বুলি আসুৱে কৈছে কোনো পধ্যেই আমি বুজা নকৰহিয়াও অসমৰ দৰে সৰু ৰাজ্যই এনে বুজা নলয় এই কথা খাটাং কোনো পধ্যে আৰু বুজা ল'বলৈ নাই অসমখন অবৈধ বিদেশীৰ চৰণীয়া পথাৰো নহয় ডাষ্টবিনো নহয় আমাৰ অসমখন কি ডাষ্টবিন আমাৰ অসমখনত এনেকৈ মানুহ কিয় ঠাই খুৱাব বিচাৰিছে আমাক ডাষ্টবিন হিচাপে ব্যৱহাৰ নকৰিবলৈ ভাৰত চৰকাৰক হকিয়াই দিছো বুলি হকিও নিদিছে আসুৱে অসমৰ দৰে সৰু ৰাজ্য এখনত ইমান বাংলাদেশীৰ বুজা জাপি দিবলৈ বিচৰা কাৰ্যক সহ্য কৰা নহব যাৰ যেতিয়া মন যায় অসমলৈ আহিব বিদেশী আহি থাকিব হেয়া মানি লোৱা নহব আমাৰ অসমখন ধৰমশালা নহয় ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 ৰ আওতাৰ বাহিৰত ৰাখক অসমক এই নিৰ্দেশ অসমীয়া জাতিটোৰ কাৰণে অসমীয়া জাতিৰ ৰক্ষাৰ স্বাৰ্থত এই সিদ্ধান্ত বুলি কৈছে আসুৱে অবৈধ বিদেশীৰ বুজাত ককবকাই থকা ৰাজ্যৰ কাৰণে টেটু চেপাৰ বাদে আন একো নহয় অলৰেডি অবৈধ বিদেশীৰ বুজা আমাৰ আছে আৰু বুজা নলওঁ বিজেপি চৰকাৰে পুনৰ প্ৰমাণ কৰিলে তেওঁলোকৰ খিলঞ্জীয়া মানুহতকৈ অবৈধ হিন্দু বাংলাদেশীৰ প্ৰতি দৰদ বেছি খিলঞ্জীয়া মানুহৰ অস্তিত্ব নোহোৱা হৈ গ'লেও তেওঁলোকৰ কোনো দুখ নালাগে এয়া অদ্ভুত সিদ্ধান্ত লৈছে বিজেপিয়ে অসমত নাগৰিকত্ব সংশোধনী আইন জাপি দি থৈছে তাৰ ওপৰত আকৌ নতুন অৰ্ডাৰ এই অৰ্ডাৰটো আমি মানি নলওঁ অসমৰ 27খন জিলাত এই আইন প্ৰযোজ্য হৈ আছে সিটিজেনশিপ এমেন্ডমেন্ট এক্টৰ বিৰোধিতাটো কৰিছিলে এবাৰ এই নতুন অৰ্ডাৰ বিৰোধিতা আসুৱে কৰিছে এই আইনৰ জৰিয়তে 2024 চনৰ 31 ডিচেম্বৰলৈকে অহা হিন্দু বাংলাদেশীক আশ্ৰয় দিয়া হৈছে ইমানৰ পিছতে ভাৰত চৰকাৰে এতিয়া নতুনকৈ ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 জাপি দিছে এই মন্তব্য কৰিছে আসুৰ সভাপতি উৎপল শৰ্মাই আসুৱে গৰ্জন কৰিছে আসুৰ সভাপতিগৰাকীয়ে বিৰোধিতা কৰি বহু কথা কৈছে ভাৰত চৰকাৰে জাৰি কৰা ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 ৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই এই আদেশৰ অধীনত 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত পাকিস্তান বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা ধৰ্মীয় সংখ্যালঘুসকলক থাকিবলৈ অনুমতি দিয়া হৈছে ইয়াৰ বিৰোধিতা কৰিছে আসুৱে এয়া চৰকাৰৰ এটা অদ্ভুত সিদ্ধান্ত বুলি কৈছে আসুৱে কৈছে এয়া সম্পূৰ্ণ জনবিৰোধী স্থিতি লৈছে বিজেপিয়ে অসমৰ দৰে সৰু ৰাজ্যই আৰু এনে বুজা নলয় এই কথা খাটাং বুলি গৰ্জন কৰিছে আসুৱে অসমখন অবৈধ বিদেশীৰ চৰণীয়া পথাৰো নহয় ডাষ্টবিনো নহয় আমি কি ডাষ্টবিন যে এনেকৈ মানুহ আহি ভৰি যাব আমাক ডাষ্টবিন হিচাপে ব্যৱহাৰ নকৰিবলৈ ভাৰত চৰকাৰক হকিয়াই দিছো বুলি আসুৱে গৰ্জন কৰিছে অসমৰ দৰে সৰু ৰাজ্য এখনত ইমান বাংলাদেশীৰ বুজা জাপি দিবলৈ বিচৰা এই কাৰ্যক সহ্য কৰা নহব কোনো পধ্যেই যাৰ যেতিয়া মন যায় অসমলৈ আহিব যাৰ যেতিয়া মন যায় বিদেশী আহি অসমত থাকিব হেয়া মানি লোৱা নহব কোনো পধ্যেই নহব ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 ৰ আওতাৰ বাহিৰত ৰাখক আমাৰ অসমক এই নিৰ্দেশ অসমীয়া জাতিটোৰ কাৰণে অসমীয়া জাতিটোৰ সুৰক্ষাৰ স্বাৰ্থত এই নিৰ্দেশ আসুৱে কৈছে অবৈধ বিদেশীৰ বুজাত ককবকাই থকা ৰাজ্যৰ কাৰণে টেটু চেপাৰ বাদে আন একো নহয় এয়া
ষ্টেটাছ এটা নিদিব অসমক বিজেপি চৰকাৰে পুনৰ প্ৰমাণ কৰিলে তেওঁলোকৰ খিলঞ্জীয়া মানুহতকৈ অবৈধ হিন্দু বাংলাদেশীৰ প্ৰতি দৰদ বেছি আছে খিলঞ্জীয়া মানুহৰ অস্তিত্ব নোহোৱা হৈ গলেও তেওঁলোকৰ কোনো দুখ নালাগে এয়া এতিয়া স্পষ্ট হৈছে অসমত নাগৰিকত্ব সংশোধন আইন জাপি দি থৈছে তাৰ ওপৰত এতিয়া নতুন অৰ্ডাৰ দিছে এই নতুন অৰ্ডাৰ অসমৰ ২৭খন জিলাত ইতিমধ্যে কা প্ৰযোজ্য হৈ আছে সকলোৱে জানে এই কথা এতিয়া এই আইনৰ জৰিয়তে ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে অহা হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ যুঁজাল চলাই আছে ইমানৰ পিছতে ভাৰত চৰকাৰে এতিয়া নতুনকৈ ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 জাপি দিছে এয়া মানি নলওঁ আছুৱে কৈছে আছুৰ সভাপতি উৎপল শৰ্মাৰ মন্তব্য আছে শুনাব বিচাৰিম ভাৰত চৰকাৰে জাৰি কৰা ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ বিৰোধিতা কৰিছো আৰু এই নিৰ্দেশ অসমীয়া জাতিটোৰ কাৰণে আৰু অবৈধ বিদেশীৰ বুজাত ইতিমধ্যে ককবকাই থকা অসমৰ দৰে ৰাজ্যৰ কাৰণে আমাক ডাষ্টবিনৰ দৰে ব্যৱহাৰ নকৰিবৰ কাৰণে নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ চৰকাৰখনক সকিয়াই দিছো চেপাৰ বাদে আন একো নহয় বিজেপি চৰকাৰখনে পুনৰ প্ৰমাণ কৰি দিলে যে তেওঁলোকৰ অসমৰ খিলঞ্জীয়া মানুহতকৈ অবৈধ হিন্দু বাংলাদেশীৰ প্ৰতি দৰদ বেছি মৰম বেছি কেৱল ভোট লাগে খিলঞ্জীয়া মানুহ মৰি যাওক খিলঞ্জীয়া মানুহৰ অস্তিত্ব নোহোৱা হৈ যাওক তেওঁলোকৰ তাক লৈ কোনো ভ্ৰক্ষেপ নাই ইতিমধ্যে তেওঁলোকে নাগৰিকত্ব সংশোধনী আইন অসমত জাপি দি থৈছে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যত এই আইন প্ৰযোজ্য নহয় কিন্তু অসমৰ ২৭খনকৈ জিলাত এই আইন প্ৰযোজ্য হৈ আছে আৰু এই আইনৰ জৰিয়তে ইতিমধ্যে ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে অহা অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ তেওঁলোকে যুঁজা চলাই আছে যিটোৰ আমি বিৰোধিতা কৰিছো আৰু তাৰ ওপৰত ভোটৰ ওপৰত দানহ পৰাৰ দৰে এতিয়া নতুন এখন অৰ্ডাৰ তেওঁলোকে জাপি দিছে ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 এই অৰ্ডাৰৰ অধীনত ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অহা পাকিস্তান বাংলাদেশ আৰু আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘুসকলক থাকিবৰ কাৰণে অনুমতি দিয়া হৈছে কেনে এটা অদ্ভুত সিদ্ধান্ত অসমখন বা ভাৰতবৰ্ষখন বেলেগ প্ৰান্তত আপোনালোকে যি কৰে কৰি থাকক অসমৰ দৰে সৰু ৰাজ্যই কিন্তু আৰু বুজা নলয় এই কথাটো খাটাং অসমখন অবৈধ বিদেশীৰ চৰণীয়া পথাৰো নহয় ডাষ্টবিনো নহয় আমাক ডাষ্টবিনৰ দৰে ব্যৱহাৰ নকৰিবৰ কাৰণে নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ চৰকাৰখনক সকিয়াই দিছো আৰু হিমন্ত বিশ্ব শৰ্মায়ো এই কথাটো দিল্লীক জনাই দিয়া ভাল তেওঁ এইখিনি সময়ত অসমৰ মানুহৰ হৈ স্থিতি ল'ব লাগে এটাটো গোটেই দেশত যেতিয়া 1948 চনৰ 19 জুলাই বিদেশী বিতৰণৰ কাৰণে ভিত্তিবৰ্ষ ঐতিহাসিক অসম আন্দোলনৰ পাছত 860 গৰাকীৰ শ্বহীদৰ তেজৰ বিনিময়ত আমি অসম চুক্তি সম্পাদন কৰিছিলো অসম চুক্তিৰ জৰিয়তে সেইখিনি সময়তে অসমৰ মানুহে নিজৰ বহল হৃদয় দেখুৱাই দিছে গোটেই দেশত 1948 অসমত 1971 অৰ্থাৎ অতিৰিক্ত 23 বছৰৰ বাংলাদেশীৰ বুজা গোটেই দেশৰ হৈ ভাৰত অসমে অকলে বহন কৰিছো এতিয়া অসমৰ দৰে সৰু ৰাজ্য এখনত আৰু বিদেশীৰ বুজা জাপি দি থাকিব বিচাৰিলে আমি কোনো কাৰণত সহ্য নকৰো আমি ইতিমধ্যে কাৰ জৰিয়তে 2024 চনলৈকে বিদেশীৰ বুজা জাপি দিব বিচৰা সিদ্ধান্তটোকে সমৰ্থন কৰা নাই ইয়াৰ বিৰোধ কৰিছো ইয়াক বাতিল কৰিবলৈ দাবী জনাইছো আৰু স্পষ্টভাৱে কৈ আছো যে কাৰ আওতাৰ পৰা সম্পূৰ্ণ অসমক বাহিৰত ৰাখিব লাগিব তেনে প্ৰেক্ষাপটত এতিয়া নতুনকৈ এখন আইন সেই আইনৰ অধীনত নতুন এক নিৰ্দেশনা আৰু যাৰ জৰিয়তে 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত অহা পাকিস্তান বাংলাদেশ আৰু আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘুৰ বুজা অসমৰ ওপৰত বা ভাৰতবৰ্ষৰ ওপৰত জাপিব বিচৰা হৈছে ভাৰতবৰ্ষৰ আন প্ৰান্তত কি কৰে কৰি থাকক অসমক ইয়াৰ আওতাৰ পৰা বাহিৰত ৰাখিব লাগিব এইটো আমাৰ স্পষ্ট দাবী আৰু কা আন্দোলনৰ সময়তে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজে আমি শংকা প্ৰকাশ কৰিছিলো যে আজি কৈছে 2014 বুলি কাইলে 2024 কৰিব পৰহিলে 2034 কৰিব আৰু সেই শংকা আজি সঁচা প্ৰমাণিত হৈছে এই ফ্লাড গেটখন এবাৰ খুলি লোৱাৰ পিছত আৰু বন্ধৰ কোনো উপায় নাই যাৰে যেতিয়াই মন যাব অনাদি অনন্ত কাললৈকে অসমলৈ বিদেশী আহি থাকিব আৰু তাৰ বুজা অসমে বহন কৰিব লাগিব এই কথা মানি ল'ব পৰা নাযায় অসমত ইতিমধ্যে জনগাঁথনিৰ সলনি হৈছে সেই কথাটো আমি সকলোৱে পাতি আছো তাৰ সমান্তৰালভাৱে খিলঞ্জীয়া মানুহ ইয়াত ভাষিক সংখ্যালঘুত পৰিণত হৈছো অসম ৰাজ্যখনতে অসমীয়া কথা কোৱা মানুহ এতিয়া সংখ্যালঘুত পৰিণত হ'বলৈ গৈ আছে আৰু তেনে প্ৰেক্ষাপটত আৰু অধিক অবৈধ হিন্দু বাংলাদেশীৰ বুজা যদি অসমত বহন কৰিবলৈ বিচাৰে তেতিয়াহ'লে এনে সিদ্ধান্ত গ্ৰহণ কৰা সকল জাতিদ্ৰোহী তাৰ বাদে আন একো নহয় এই ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 অসমীয়া জাতি বিৰোধী খিলঞ্জীয়া বিৰোধী আৰু পুনচাতে সাম্প্ৰদায়িক এক নিৰ্দেশ ইয়াক কোনো কাৰণত অসমত প্ৰযোজ্য হ'বলৈ দিয়া নহ'ব হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ স্পষ্ট আহ্বান কাৰ আওতাৰ পৰা সমগ্ৰ অসমক আঁতৰাই ৰাখক আৰু তাৰ সমান্তৰালভাৱে এতিয়া যিখন ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 জাৰি কৰিছে তাৰ আওতাৰ পৰা অসমক আঁতৰত ৰাখক
ভাৰতবৰ্ষত অতীততে থকা ফৰেনাৰ্ছ এক্ট, ফৰেনাৰ্ছ ৰেজিষ্ট্ৰেশ্যন এক্ট, পাছপৰ্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া এক্ট, এই সকলোবোৰ আইনৰ বিলুপ্তি ঘটাই ভাৰত চৰকাৰে নতুনকৈ ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্ট 2025 তেওঁলোকে নতুনকৈ বলবৎ কৰিছে। তাত কোৱা হৈছে ভিজা পাছপৰ্ট নোহোৱাকে ভাৰতবৰ্ষত প্ৰৱেশ কৰা, অবৈধভাৱে ভাৰতবৰ্ষত প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীক কি ধৰণৰ শাস্তি দিয়া হ'ব। সেই আইনৰে 33 নং ধাৰাই কেন্দ্ৰীয় চৰকাৰক এই কৰ্তৃত্ব প্ৰদান কৰিছে যাতে তেওঁলোকে ইচ্ছা কৰিলে কোনো ব্যক্তিক, কোনো সম্প্ৰদায়ক এই আইনৰ আওতাৰ বাহিৰত ৰাখিব পাৰে, আৰু তাৰে অধীনত এই জাতিদ্ৰোহী নিৰ্দেশখন কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে। সেই 33 নং ধাৰাৰ অধীনত তেওঁলোকে এতিয়া ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 আনিছে, আৰু তাত স্পষ্টভাৱে উল্লেখ কৰিছে যে ধৰ্মীয় নিপীড়নৰ বলি হৈ ভাৰতবৰ্ষত প্ৰৱেশ কৰা 2024 চনৰ 31 ডিচেম্বৰৰ আগলৈকে প্ৰৱেশ কৰা বাংলাদেশী, পাকিস্তানী আৰু আফগানিস্তানী ধৰ্মীয় সংখ্যালঘুসকলে ইয়াত থাকিব পাৰিব। অৰ্থাৎ অবৈধ হিন্দু বাংলাদেশী অসমলৈ আহিবৰ কাৰণে আৰু এখন ফ্লাড গেট খুলি দিলে। বাংলাদেশী হিন্দুৰে সৈতে অসমখন ভৰি পৰাৰ কাৰণে এটা সুযোগ দি দিছে, সুবৰ্ণ সুযোগ দি দিছে, কাৰণ সকলোৱে ইয়াত আহি ক'ব যে আমি ধৰ্মীয় নিপীড়নৰ বলি হৈ আহিছো, আমাক থাকিবলৈ দিব লাগে। 24 চন পৰ্যন্ত অহা, অৰ্থাৎ 71 চনৰ পৰা 24লৈ অতিৰিক্ত 53 বছৰৰ অবৈধ হিন্দু বাংলাদেশীৰ বোজা আমাক জাপি দিব বিচাৰিছে। এই জাতিদ্ৰোহী সিদ্ধান্ত কোনো কাৰণত গ্ৰহণ কৰা নহব, আৰু হিমন্ত বিশ্ব শৰ্মাই দিল্লীক জনাই দিব লাগে যে অসমখন অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়। ভাৰত চৰকাৰে জাৰি কৰা ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ বিৰোধিতা কৰিছো, আৰু এই নিৰ্দেশ